Hold that! কি হোৱা দেখিলি একেবাৰে মিডিষ্টাম উৰাই থৈ গৈ যেন পাইছো কি কলি মই আজি মই কি হৈছে বহুত পুৰণা ভাইলোক বহুত পুৰণা যতীন বৰাৰ এখন পুৰণা ফিল্ম নামটো কি নামটো হ'ল আপোনাৰ সেই মানে কন্যাদান তো এই চিনেমাখনৰ বিষয়ে আমি সকলো কথাটো আলোচনা কৰিম এটা এন অফ দ্য ভিডিঅ' মানে কি ভিডিঅ'টোৰ শেষত আমি সকলো কথা আলোচনা কৰিম মানে এই চিনেমাখনৰ কেতিয়া সেই হৈছিল তাৰপিছত মানে কি এই চিনেমাখনত কোনে সেই কাষ্টিং কৰিছে কি নামেৰে কাষ্টিং কৰিছে চ' এভৰিথিং so মানে কি এভৰিথিং উই উইল ডিছকাছ ইন দিছ ভিডিঅ' টেনশ্যন নাই মানে কি এই ভিডিঅ'তে আলোচনা কৰিম সকলোবোৰ কথা পাঠ চাই লওক মানে কি এই চিনেমাখনৰ কিছু মুহূৰ্ত হয়তো এই চিনেমাখন বহুতে চোৱাই নাই তো চাই লওক এইটো কোনো মানে কি সেই ট্ৰেইলাৰ চেলাৰ নহয় সেই আৰু মানে কি চিনেমাখনৰ মই কাটি কিছু মুহূৰ্ত ইয়াৰ পৰা উলিয়াই লৈছোঁ তো চাই লওক এই চিনেমাখনৰ সেয়া কিছু মুহূৰ্ত মানে বলক চাই লওক Hold that! There's another one. তোৰ যে ব্ৰেইনটো হেৰ অনবৰত এটা হেলমেট পিন্ধি থাকিবি বুজিছ নহ'লে ক'ৰবাত খুন্দা খুন্দলি খালে নষ্ট হৈ যাব নব আহিলেই নেকি ভনী নাই অহা সুৰক্ষা আৰে দাদাই যদি কেতিয়াবা কথাৰ মাজতে বাৰু বুলি কয় তেতিয়াই বুজিবা যে তেওঁৰ গৰম পানী খাবৰ মন গৈছে দাদাই খাই আৰু শুই থাকে বহুত দিনীয়া অভ্যাসটো ময়ো একো নকওঁ কাম কাজ নোহোৱা মানুহ ভাল পাইছে খাইছে কোনো কিহৰ কিটো বা যি কি নহওক ভাই লওক এইখিনি আছিল মানে কি কন্যাদান চিনেমাখনৰ কিছু মুহূৰ্ত তো দেখিলে আৰু মানে কি তো বলক এতিয়া চাই লওক মানে কি এই চিনেমাখনৰ মানে কিছু ডিটেইলছ মানে এই চিনেমাখনৰ মানে কি সেই মানে কি ডাইৰেক্টৰ কোন হয় তাৰপিছত মানে কি এই চিনেমাখনে বৰ্তমানলৈকে আপোনাৰ ৰেটিং কিমান পাইছে কোনে ৰেটিং কৰিছে আৰু কিমান ৰেটিং পাইছে চ' এভৰিথিং বলক চাই লওক ইন ডিটেইলছ কন্যাদান তো এইখন চিনেমা ৰিলিজ হৈছিল কেতিয়া ৰিলিজ হৈছিল আপোনাৰ 19 মাৰ্চ 2002 চনতে ৰিলিজ হৈছিল বহুত পুৰণা চিনেমা ভাইলক 2002 চনত 19 মাৰ্চত সেয়া ৰিলিজ এণ্ড ডাইৰেক্টৰ হ'ল যদি ডাইৰেক্টৰ হ'ল কোন মুনীন বৰুৱা এই চিনেমাখনৰ মানে ডাইৰেক্টৰ তো যি কি নহওক এই চিনেমাখনৰ যদি আপুনি সেইটো চাই মানে ৰেটিং চাই বৰ্তমানলৈকে IMDb ৰেটিং পাইছে কিমান 8.9 ৰেটিং পাইছে আউট অফ 10 10ৰ ভিতৰত মানে 8.9 ৰেটিং পাইছে আউট অফ 10 IMDb ৰেটিং একৰ্ডিং টু IMDb ঠিক আছে তো যি কি নহওক এইখনে আছিল কন্যাদান বাকী ভাই লোক তো বাকী বলক এতিয়া চাই লওক মানে কি এই চিনেমাখনৰ মানে কি টপ কাষ্টাৰ মানে কি এই চিনেমাখনত কোনে কাষ্টিং কৰিছে আৰু কি নামেৰে কাষ্টিং কৰিছে কোনে কাষ্টিং কৰিছে চ' 1 by 1 ইন ডিটেইলছত বলক চাই লওক দ্য টপ কাষ্টাৰ অফ দ্য মুভি কি বুলি কয় কন্যাদান বলক চাই লওক এই চিনেমাখনত আপুনি কাষ্টিং চালে টপ কাষ্টাৰ চালে আপুনি দেখিব এই চিনেমাখনৰ টপ কাষ্টাৰ হ'ল এইয়া যতীন বৰা আৰু যতীন বৰাই এই চিনেমাখনত কাষ্টিং কৰিছে আপোনাৰ উৎপল বৰুৱা নামেৰে ঠিক আছে যতীন বৰা নাম্বাৰ 1 তাৰপিছত আছে এইজন কি হয় ঋতুপৰ্ণা কলিতা আৰু ই কাষ্টিং কৰিছে আপোনাৰ ৰীমা নামেৰে ৰীমা ঋতুপৰ্ণা কলিতা তাৰপিছত আছে আপোনাৰ এইটো মৃদুলা বৰুৱা যি কি নহওক আৰু ই কাষ্টিং কৰিছে জয়া নামেৰে এইখন চিনেমাত মৃদুলা বৰুৱাই জয়া তাৰপিছত আছে আপোনাৰ এইজনী মানে কি ৰশ্মি দেশাই
ৰশ্মি দেশাই আৰু ই কাষ্টিং কৰিছে কি নামেৰে কাষ্টিং কৰিছে বা এটা ৱে দিয়া নাই মেনশ্যন কৰা নাই মানে যি কি নহওক বলক নেক্সট বুলি ক'লে আহিলে এইজন আছে আপোনাৰ মুনিন বৰুৱা যি কি নহওক ইয়াৰো দিয়া নাই মানে কি নামেৰে কাষ্টিং কৰিছে তাৰপিছত আছে এইজন আপোনাৰ তপন দাস আৰু তপন দাসে কাষ্টিং কৰিছে আপোনাৰ কি নামেৰে ৰঞ্জিত ফুকন তাৰপিছত লাষ্ট আছে এইজন আপোনাৰ কি হ'ল ভাস্কৰ বৰা ফটোখন দিয়া নাই বাৰু যি কি নহওক ভাস্কৰ বৰা আৰু ভাস্কৰ বৰাই কাষ্টিং কৰিছে বিনয় বৰুৱা নামেৰে ঠিক আছে চ' এইকেইজন আছিলে আপোনাৰ টপ কাষ্টাৰ অফ দ্য মুভি কি বুলি কয় কন্যাদান বাকী ভাইলো বাকী আৰু কমনো কি বাকী যোৱাৰ আগত ভাইলক এটাই কথা ক'ম কোনে এই চিনেমাখন চালে আৰু কোনে চাই ভাল পালে চ' অভিয়াছলি আপোনাৰ মতামত জনাব পাৰে ইন দ্য কমেণ্ট বক্স ঠিক আছে কমেণ্ট কৰিলে হ'ল টেনশ্যন নাই তো সেয়ে আৰু যদি ভিডিঅ'টো চাই ভাল পালে চ' অভিয়াছলি যোৱাৰ আগতে এটা লাইক কৰি দিব এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল ঠিক আছে তো সেয়া মিলতে हैं फिर नेक्स्ट वीडियो पर तब तक के लिए बाय एंड सी यू इन द नेक्स्ट वीडियो